নমস্কাৰ মই বিনম্ৰভাৱে জনাব বিচাৰিছো যে যোৱা 14 তাৰিখৰ পৰা কোনো হেকাৰে দুষ্ট চক্ৰই মোৰ ফেসবুক পেজ আৰু একাউণ্টটো হেক কৰিছে। ইতিমধ্যে মই আপোনাৰ হাতীগাঁও পুলিচ ষ্টেচনত জনাইছো, গোটেই কথাটো অৱগত কৰিছো, ফেসবুকলৈ মেইল কৰিছো, মই অল ইণ্ডিয়া আমাৰ AICC আইটি সেলত মই ইনফৰ্ম কৰিছো, অসম প্ৰদেশৰ আইটি সেলত মই ইনফৰ্ম কৰিছো, কিন্তু এতিয়ালৈকে মই কোনো ধৰণৰ সদুত্তৰ পোৱা নাই। কিন্তু এতিয়া ৰাতি 12 বজাত মই দেখিলো মোৰ বহু শুভাকাংক্ষীয়ে মোক মেছেজ কৰিছে, ফোন কৰিছে যে অতি বেয়া আপোনাৰ বিকিনি পিন্ধা ফটো দি মোৰ প্ৰফাইলটো তেওঁলোকে আপলোড কৰিছে, প্ৰফাইলটোৰ ফটো আপলোড কৰিছে। গতিকে মই অসমৰ সমূহ ৰাইজক এটা কথা ক'ব বিচাৰিছো, 14 তাৰিখৰ ৰাতি 9 বজাৰ পিছৰ পৰা কোনো ধৰণৰ মেসেঞ্জাৰ বা কিবা ধৰণৰ যদি আপলোড হয় কিবা হয় ইয়াত মই নাই। এটো কোনো দুষ্ট চক্ৰই মুহে জনমানসত হেয় কৰিবৰ কাৰণে এনেকুৱা ফটো আপলোড কৰিছে। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো, সংবাদ মাধ্যমক অনুৰোধ জনাইছো। ইতিমধ্যে সাইবাৰ ক্ৰাইমত মই সকলোতে জনোৱা হৈছে, কিন্তু এতিয়ালৈকে কোনো ৰেসপন্স পোৱা নাই। ফেসবুকত বাৰম্বাৰ মেইল কৰাৰ পিছতো কৰা নাই। মই এতিয়া এটা নতুন একাউণ্ট খুলি পেলাই গোটেই কথাখিনি দিম, কিন্তু মই ফেসবুক চাব পৰা নাই, খুলিব পৰা নাই। কোনো ধৰণৰ মোৰ মেইল আইডি বা একোৱে কাম নকৰে। মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছো, যিসকলে এনেকুৱা কাম কৰিছে তেখেতসকলক আপোনালোকে ৰিপৰ্ট কৰিবৰ কাৰণে মোৰ একাউণ্টটো ইমিডিয়েটলি আপোনালোকে ৰিপৰ্ট কৰিবৰ কাৰণে মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ জনাইছো। ধন্যবাদ, শুভৰাত্ৰি। 14 তাৰিখৰ পৰা কোনো হেকাৰে দুষ্ট চক্ৰই মোৰ ফেসবুক পেজ আৰু একাউণ্টটো হেক কৰিছে। ইতিমধ্যে মই আপোনাৰ হাতীগাঁও পুলিচ ষ্টেচনত জনাইছো, গোটেই কথাটো অৱগত কৰিছো, ফেসবুকলৈ মেইল কৰিছো, মই অল ইণ্ডিয়া আমাৰ AICC আইটি সেলত মই ইনফৰ্ম কৰিছো, অসম প্ৰদেশৰ আইটি সেলত মই ইনফৰ্ম কৰিছো, কিন্তু এতিয়ালৈকে মই কোনো ধৰণৰ সদুত্তৰ পোৱা নাই। কিন্তু এতিয়া ৰাতি 12 বজাত মই দেখিলো মোৰ বহু শুভাকাংক্ষীয়ে মোক মেছেজ কৰিছে, ফোন কৰিছে যে অতি বেয়া আপোনাৰ বিকিনি পিন্ধা ফটো দি মোৰ প্ৰফাইলটো তেওঁলোকে আপলোড কৰিছে, প্ৰফাইলটোৰ ফটো আপলোড কৰিছে। গতিকে মই অসমৰ সমূহ ৰাইজক এটা কথা ক'ব বিচাৰিছো, 14 তাৰিখৰ ৰাতি 9 বজাৰ পিছৰ পৰা কোনো ধৰণৰ মেসেঞ্জাৰ বা কিবা ধৰণৰ যদি আপলোড হয় কিবা হয় ইয়াত মই নাই। এটো কোনো দুষ্ট চক্ৰই মুহে জনমানসত হেয় কৰিবৰ কাৰণে এনেকুৱা ফটো আপলোড কৰিছে। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো, সংবাদ মাধ্যমক অনুৰোধ জনাইছো। ইতিমধ্যে সাইবাৰ ক্ৰাইমত মই সকলোতে জনোৱা হৈছে, কিন্তু এতিয়ালৈকে কোনো ৰেসপন্স পোৱা নাই। ফেসবুকত বাৰম্বাৰ মেইল কৰাৰ পিছতো কৰা নাই। মই এতিয়া এটা নতুন একাউণ্ট খুলি পেলাই গোটেই কথাখিনি দিম, কিন্তু মই ফেসবুক চাব পৰা নাই, খুলিব পৰা নাই। কোনো ধৰণৰ মোৰ মেইল আইডি বা একোৱে কাম নকৰে। মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছো, যিসকলে এনেকুৱা কাম কৰিছে তেখেতসকলক আপোনালোকে ৰিপৰ্ট কৰিবৰ কাৰণে মোৰ একাউণ্টটো ইমিডিয়েটলি আপোনালোকে ৰিপৰ্ট কৰিবৰ কাৰণে মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ জনাইছো। ধন্যবাদ, শুভৰাত্ৰি।